নমস্কাৰ মোৰ অসমীয়া ৰাইজ আৰু মোৰ পুত্ৰ পুত্ৰীসকল। আহোম যিটো সম্প্ৰদায়, আমি প্ৰতি অসমীয়াই গৰ্ব কৰোঁ আহোমৰ ওপৰত, প্ৰতি ভাৰতীয়ই গৰ্ব কৰে আহোমৰ ওপৰত। আহোমৰ আজি ইতিহাস, আজি আমাৰ কিতাপতো, NCERT বুক কিতাপতো অন্তৰ্ভুক্ত হৈছেই। আগতে হোৱা নাছিল, এতিয়া হৈছে, আগলৈকে হ'ব আৰু হ'ব। কিন্তু এই আমি গৰ্ব অনুভৱ কৰা আমাৰ আহোম সম্প্ৰদায়ৰ তিনি গগৈৰ বিষয়ে আপোনালোকে কি ক'ব? এই তিনি গগৈ কি কৰি আছে? মই নকওঁ একো। এটা কাম কৰিব, কমেণ্ট কৰক এই তিনি গগৈৰ বিষয়ে। তাৰপিছত মই এটা ভিডিঅ' বনাম এই তিনি গগৈৰ ওপৰত। প্লিজ কমেণ্ট। মোক গালি দিব পাৰে, ন' প্ৰব্লেম। এই তিনি গগৈৰ ওপৰত কমেণ্ট কৰক প্লিজ।